আসসালামু আলাইকুম দর্শক, এই ভিডিওটা দেখুন। হাফিজ অ্যাডভোকেট ইলিয়াস হোসেন সর আয়া ছাত্ররারে শিক্ষার বিষয়ে কি সুন্দর মন্তব্য দিল আর সবাইরে কলম দিল। ভিডিওটা দেখুন। আসসালামু আলাইকুম রহমতুল্লাহি ওবারাকাতুম। মই আছো মেচিনের চৰত। মই আজি হাত ছিঙি মাৰিৰ পৰা আপোনাৰ সুখ চৰৰ পৰা মই ধুবুৰী আহি আছো। আপোনালোকে দেখিব পাৰিছে বহুত মানুহ এই নাৱত আছে। চ' মই হাফিজ ইলিয়াছ হুছেইন আনচাৰ, আপোনালোকে সকলোৱে চিনি, বেৰিষ্টাৰ ট্ৰেইনিং BPP ইউনিভাৰ্চিটি ইংলেণ্ড। চ' মই ক'ব বিচাৰিম, মই কেইদিনমান ধৰি স্কুল, কলেজ, একাডেমি, ইনষ্টিটিউশ্যন, বিভিন্ন প্ৰগ্ৰামত বা ধৰ্মীয় সভাত মই কলম দি আছো সকলোকে। অর্থাৎ শিক্ষাই হল জাতির মেরুদণ্ড, কলমেই হল তার অস্ত্র। আজি আমার এই জাতির তুচ্ছ তাচ্ছিল্য আৰু ডাউন যিটো হৈছে, একমাত্ৰ কাৰণ হল হাতত কলম নাই। সেয়েহে এই তুচ্ছ তাচ্ছিল্যৰ পৰা যদি আমি বাচিব বিচাৰো, ৰক্ষা পাব বিচাৰো, তেনেহলে আমাৰ হাতত, ল'ৰা ছোৱালীৰ হাতত আমি কলম তুলি দিব লাগিব। কেইদিনমান আগতে এজন ব্যক্তিয়ে শিক্ষাৰ কিমান জৰুৰী, এই জাতিৰ শিক্ষাৰ কিমান জৰুৰী হৈ গৈছে, কলমৰ কিমান জৰুৰী হৈ গৈছে, লিখা পঢ়াৰ কিমান জৰুৰী হৈ গৈছে, ইম্পৰ্টেন্স হৈ গৈছে, নেচেচাৰী হৈ গৈছে, সেইটো দেখুৱাৰ কাৰণে এজন ব্যক্তিয়ে 1,60,000 বা 2 লাখ টকা দি এটা কলম কিনি লৈছে। ইয়াৰ দ্বাৰা এইটো মেছেজ দিছে সমাজত যে আমাৰ সুখ চৰ, নাইৰালগাৰ চৰ, বীৰসিং জৰুৱাত বা ধুবুৰী, গোৱালপাৰা, পুৰা অসমৰ এই জাতিৰ বাছানীৰ চৰ, এই কিমান আপোনাৰ জৰুৰী হৈছে শিক্ষা। এই কলম কিনি তেখেতে সেই মেছেজ দিছে। আর সেইখিনি পয়সা মাদ্রাসাত, অর্থাৎ স্কুল ইনস্টিটিউশন, মাদ্রাসা মানে স্কুল ইনস্টিটিউশন, লেখাপড়ার ঠাই ডনেট করা হয়েছে। এতিয়া কথাটো হল, আপুনি যদি তুচ্ছ আৰু তাচ্ছিল্যৰ পৰা যদি বাচিব বিচাৰে, আপোনাৰ ল'ৰা ছোৱালীৰ হাতত, কিডছৰ ইয়ংষ্টাৰৰ হাতত কলম হাতত তুলি দিবই লাগিব। সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, শৈক্ষিক হিচাপে ষ্টেবল হবলৈ হলে, আপোনাৰ সাকসেস হবলৈ হলে হাতত কলম তুলি দিব লাগিব। মই আজি নহয়, মই ইংলেণ্ডত থাকোতে বা ফ্ৰান্সত বা স্পেইন য'তেই নাযাওঁ কিয়, মই সদায় মাতি থাকো কলমৰ কথা, যে তোমাৰ অস্ত্ৰ, শিক্ষাই হল জাতিৰ মেৰুদণ্ড, কলমেই হল তাৰ অস্ত্ৰ। সেয়েহে মই এই কলম সকলো ষ্টুডেণ্টক বা বিভিন্ন এই নাৱত আজি আছো, মই এই সুখ চৰত বা আপোনাৰ নাইৰালগা বা নাৱত আছো, বোৰ সকলোকে মই কলম দি আছো বা সকলোৰ মাজত মই কথা বতৰা কৈ আছো এই চৰ এলেকাত। চ' সেয়েহে মই অনুৰোধ কৰিম, আপোনালোকে সকলোৰ হাততে কলম তুলি ল'ব লাগে, কাৰণ এই কলমেহে আপোনাক ৰক্ষা কৰিব। আজি আমি তুচ্ছ তাচ্ছিল্য হোৱাৰ মেইন কাৰণেই হল আমাৰ হাতত কলম নাই, শিক্ষা নাই। সেয়েহে এই শিক্ষাৰ ইম্পৰ্টেন্স আৰু নেচেচাৰী বুজোৱাৰ কাৰণে মই এই কলম সকলোৰ হাতত তুলি দি আছো। সেয়েহে আমি সকলোৱে শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যামতো ইনশাআল্লাহ, সকলোৱে যামতো চৰবাসী। আপোনাৰ চৰৰ পৰা ইঞ্জিনিয়াৰ হ'ব লাগিব, ডক্টৰ হ'ব লাগিব, লয়াৰ হ'ব লাগিব, বেৰিষ্টাৰ হ'ব লাগিব, IAS IPS হ'ব লাগিব, আমাৰ দেশৰ ভৱিষ্যত হ'ব লাগিব, আসামৰ ভৱিষ্যত হ'ব, পুৰি হিন্দুস্তান কি ভৱিষ্যত হ'ব লাগিব, হ'ব না? আমি নিজৰ ল'ৰা ছোৱালী লেখাপঢ়া কৰামতো। মই আপোনাক এটা কলম গিফ্ট দিলো, আপোনাক ল'ৰাক আপুনি দিব লাগিব আৰু কব, এই সুখ চৰত বা এই মেচিন চৰত আপোনাৰ বা নাইৰালগাৰ চৰত ল'ৰা ছোৱালী যাতে শিক্ষা অৰ্জন কৰি অসমৰ নাম, ভাৰতবৰ্ষৰ নাম পুৰা বিশ্বৰ বুকুত যাতে উজ্বলাব পাৰে। নাইৰালগাৰ চৰ, সুখ চৰ, বীৰসিং জৰুৱাৰ চৰ বা আপোনাৰ যিমান চৰ আছে, বাছানীৰ চৰ বা যিমান চৰ আছে, এই চৰৰ নাম যাতে উজ্বলাব পাৰে। ঠিক আছে, থেংক ইউ ভেৰি মাছ। কলমৰ মূল্য, কলমেহে জাতি ৰক্ষা কৰিব পাৰিব, কলমেহে আপোনাক ৰক্ষা কৰিব পাৰিব। সেয়েহে মই ধৰ্ম সভাত, মছজিদ, মাদ্ৰাসা, স্কুল, কলেজ, ইউনিভাৰ্চিটি য'তেই নাযাওঁ কিয়, নাৱেদি যাই আছো, সেই নাৱেদি মই সকলোকে ইয়ংষ্টাৰক, মেল ফিমেলক মই কলম বিলাই আছো। এইটোৱে মোৰ ইচ্ছা আৰু আকাংক্ষা। মই দেখিব বিচাৰো প্ৰতিজন ব্যক্তিয়ে হাতত কলম তুলি শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যাওক আৰু নিজক সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক হিচাপে এটা পৰিৱৰ্তন আনক। থেংক ইউ ভেৰি মাছ।